ডবকা অঞ্চলৰ আকাশীগংগা পাৰখোৱা বৰ্ডাৰ ইত্যাদি অঞ্চলত পেট্ৰলিং কৰি থকাৰ সময়ত এটা খবৰ পাওঁ যে ডবকা মেইন টাউনৰ ওচৰত এজেগাত অবৈধভাৱে সুৰা বিক্ৰী হৈ আছে বুলি এটা আমালৈ খবৰ আহে। আমি ততালিকে ডবকা টাউনত উপস্থিত হওঁ আৰু ডবকাৰ ৮ নম্বৰ ৱাৰ্ডত এখন স্কুটিত প্ৰায় 180 মিলিলিটাৰৰ অসমত তৈয়াৰী সুৰা জব্দ কৰা হয় আৰু লগতে এখন স্কুটি জব্দ কৰা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ স্কুটিৰ কোনো ধৰণৰ মালিকক আমি আটক কৰিব পৰা নগ'ল, তাৰ পৰা পলাই গ'ল আৰু এই গোচৰটোৰ পিছৰ পৰ্যায়ত আমি মালিকক আটক কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। খুব সোনকালে আপোনালোক ইয়াৰ বিষয়ে আকৌ তথ্য অৱগত কৰিম। অবৈধ এই সুৰা ব্যৱসায়ী বা অভিযান অব্যাহত থাকিব? ডেফিনেটলি আমাৰ এইটো অলৰেডি চলি আছে আৰু চলি থাকিব আৰু ভৱিষ্যতেও চলি থাকিব। ইয়াৰ আগতো আমি এনেকৈ বহুতো অবৈধ সুৰা জব্দ কৰিছোঁ। চুলাই মদৰ পৰা আৰম্ভ কৰি অবৈধ মেঘালয়ৰ সুৰাও আমি জব্দ কৰিছোঁ আৰু এই আমাৰ অপাৰেশ্যন এইটো কণ্টিনিউৱাছ প্ৰচেছ, এইটো আগলৈ কণ্টিনিউৱাছলি চলি থাকিব। চুলাই মদৰ বিৰুদ্ধে আমি ইতিমধ্যে ভালেকেইটা অঞ্চলত আমি চুলাই মদৰ ভাটি ধ্বংস কৰিছোঁ। ভেলৌগুৰি অঞ্চলত এইটো ডবকাৰ পৰা ভেলৌগুৰি অঞ্চল আৰু বিভিন্ন অঞ্চলত আমি ভালেখিনি সুৰা নষ্ট কৰিছোঁ আৰু আগলৈও এই চুলাই মদৰ এগেইনষ্টত আমাৰ অভিযান চলি থাকিব। ডবকা অঞ্চলৰ আকাশীগংগা পাৰখোৱা বৰ্ডাৰ ইত্যাদি অঞ্চলত পেট্ৰলিং কৰি থকাৰ সময়ত এটা খবৰ পাওঁ যে ডবকা মেইন টাউনৰ ওচৰত এজেগাত অবৈধভাৱে সুৰা বিক্ৰী হৈ আছে বুলি এটা আমালৈ খবৰ আহে। আমি ততালিকে ডবকা টাউনত উপস্থিত হওঁ আৰু ডবকাৰ ৮ নম্বৰ ৱাৰ্ডত এখন স্কুটিত প্ৰায় 180 মিলিলিটাৰৰ অসমত তৈয়াৰী সুৰা জব্দ কৰা হয় আৰু লগতে এখন স্কুটি জব্দ কৰা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ স্কুটিৰ কোনো ধৰণৰ মালিকক আমি আটক কৰিব পৰা নগ'ল, তাৰ পৰা পলাই গ'ল আৰু এই গোচৰটোৰ পিছৰ পৰ্যায়ত আমি মালিকক আটক কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। খুব সোনকালে আপোনালোক ইয়াৰ বিষয়ে আকৌ তথ্য অৱগত কৰিম। অবৈধ এই সুৰা ব্যৱসায়ী বা অভিযান অব্যাহত থাকিব? ডেফিনেটলি আমাৰ এইটো অলৰেডি চলি আছে আৰু চলি থাকিব আৰু ভৱিষ্যতেও চলি থাকিব। ইয়াৰ আগতো আমি এনেকৈ বহুতো অবৈধ সুৰা জব্দ কৰিছোঁ। চুলাই মদৰ পৰা আৰম্ভ কৰি অবৈধ মেঘালয়ৰ সুৰাও আমি জব্দ কৰিছোঁ আৰু এই আমাৰ অপাৰেশ্যন এইটো কণ্টিনিউৱাছ প্ৰচেছ, এইটো আগলৈ কণ্টিনিউৱাছলি চলি থাকিব। চুলাই মদৰ বিৰুদ্ধে আমি ইতিমধ্যে ভালেকেইটা অঞ্চলত আমি চুলাই মদৰ ভাটি ধ্বংস কৰিছোঁ। ভেলৌগুৰি অঞ্চলত এইটো ডবকাৰ পৰা ভেলৌগুৰি অঞ্চল আৰু বিভিন্ন অঞ্চলত আমি ভালেখিনি সুৰা নষ্ট কৰিছোঁ আৰু আগলৈও এই চুলাই মদৰ এগেইনষ্টত আমাৰ অভিযান চলি থাকিব। ডবকা অঞ্চলৰ আকাশীগংগা পাৰখোৱা বৰ্ডাৰ ইত্যাদি অঞ্চলত পেট্ৰলিং কৰি থকাৰ সময়ত এটা খবৰ পাওঁ যে ডবকা মেইন টাউনৰ ওচৰত এজেগাত অবৈধভাৱে সুৰা বিক্ৰী হৈ আছে বুলি এটা আমালৈ খবৰ আহে। আমি ততালিকে ডবকা টাউনত উপস্থিত হওঁ আৰু ডবকাৰ ৮ নম্বৰ ৱাৰ্ডত এখন স্কুটিত প্ৰায় 180 মিলিলিটাৰৰ অসমত তৈয়াৰী সুৰা জব্দ কৰা হয় আৰু লগতে এখন স্কুটি জব্দ কৰা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ স্কুটিৰ কোনো ধৰণৰ মালিকক আমি আটক কৰিব পৰা নগ'ল, তাৰ পৰা পলাই গ'ল আৰু এই গোচৰটোৰ পিছৰ পৰ্যায়ত আমি মালিকক আটক কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। খুব সোনকালে আপোনালোক ইয়াৰ বিষয়ে আকৌ তথ্য অৱগত কৰিম। অবৈধ এই সুৰা ব্যৱসায়ী বা অভিযান অব্যাহত থাকিব? ডেফিনেটলি আমাৰ এইটো অলৰেডি চলি আছে আৰু চলি থাকিব আৰু ভৱিষ্যতেও চলি থাকিব। ইয়াৰ আগতো আমি এনেকৈ বহুতো অবৈধ সুৰা জব্দ কৰিছোঁ। চুলাই মদৰ পৰা আৰম্ভ কৰি অবৈধ মেঘালয়ৰ সুৰাও আমি জব্দ কৰিছোঁ আৰু এই আমাৰ অপাৰেশ্যন এইটো কণ্টিনিউৱাছ প্ৰচেছ, এইটো আগলৈ কণ্টিনিউৱাছলি চলি থাকিব। চুলাই মদৰ বিৰুদ্ধে আমি ইতিমধ্যে ভালেকেইটা অঞ্চলত আমি চুলাই মদৰ ভাটি ধ্বংস কৰিছোঁ। ভেলৌগুৰি অঞ্চলত এইটো ডবকাৰ পৰা ভেলৌগুৰি অঞ্চল আৰু বিভিন্ন অঞ্চলত আমি ভালেখিনি সুৰা নষ্ট কৰিছোঁ আৰু আগলৈও এই চুলাই মদৰ এগেইনষ্টত আমাৰ অভিযান চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।